নমস্কাৰ ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। টি ট্ৰাইবছ প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখন কিদৰে ফিল আপ কৰিব আৰু হেডমাষ্টাৰৰ ৰিকমেণ্ডেশ্যন লেটাৰ ফৰ্মখন কিদৰে ফিল আপ কৰিব সবিশেষ আপোনালোকক জনাম। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ আহক। আপোনালোকে দেখা পাইছে টি ট্ৰাইবছ প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখনত আই তাৰ পাছত খালী ঠাই আছে। সেই খালী ঠাইত ফাদাৰ মাদাৰ নাইবা গাৰ্জেনৰ নাম ফিল আপ কৰিব লাগিব। তাৰ পাছত যোন ষ্টুডেণ্টছে এপ্লাই কৰিব তেওঁৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত ভিলেজ টি গাৰ্ডেন য'ত বসবাস কৰে, ভিলেজ হ'লে ভিলেজ, টি গাৰ্ডেন হ'লে টি গাৰ্ডেন। তাৰ পাছত পোষ্ট অফিচৰ নামটো ফিল আপ কৰিব লাগিব, নিজৰ নিজৰ যিটো পোষ্ট অফিচ হয়। তাৰ পাছত সাব ডিভিজন অৰ্থাৎ মহকুমা কি হয় আপোনালোকৰ নিজৰ নিজৰ মহকুমা ফিল আপ কৰিব লাগিব। তাৰ পাছত ডিষ্ট্ৰিক্ট কি হয় আপোনালোকৰ নিজৰ নিজৰ প্ৰত্যেকৰ ডিষ্ট্ৰিক্ট ফিল আপ কৰিব লাগিব। তাৰ পাছত ফেমিলি এনুৱেল ইনকমৰ কথা সুধিছে, 5 লাখৰ তলত নে ওপৰত এনুৱেল ইনকম। গতিকে আপোনালোকে বিলো বক্সটোত টিক মাৰ্ক মাৰি দিব। তাৰ পাছত ডেটটো ফিল আপ কৰিব লাগিব। ডেটটো আপোনালোকে যোনদিনা এপ্লাই কৰিব তাৰ আগদিনাৰ ডেটটো দিব। তাৰ পাছত ইয়াত ফাদাৰ মাদাৰ নাইবা গাৰ্জেন অৰ্থাৎ যাৰ নামটো ফিল আপ কৰিছিলে তেওঁ ছিগনেচাৰ মাৰিব লাগিব। তাৰ পাছত হেডমাষ্টাৰৰ ৰিকমেণ্ডেশ্যন লেটাৰ ফৰ্মখন কিদৰে ফিল আপ কৰিব আমি চাওঁ আহক। ডেট তাৰ পাছত খালী ঠাই আছে, সেই ডেটটো আপোনালোকে যোনদিনা এপ্লাই কৰিব তাৰ আগদিনাৰ ডেটটো দিব। তাৰ পাছত শ্ৰী শ্ৰীমতী খালী ঠাই আছে, সেই খালী ঠাইত আপোনালোকৰ নামটো অৰ্থাৎ যোন ষ্টুডেণ্টছে এপ্লাই কৰিব তেওঁৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত চন অফ ৱাইফ অফ ডাটাৰ অফ আছে, ইয়াত আপোনালোকৰ ফাদাৰ মাদাৰ নাইবা গাৰ্জেন যি হয় আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰ পাছত ভিলেজ টি গাৰ্ডেন দিয়া আছে, ভিলেজ হ'লে ভিলেজ, টি গাৰ্ডেন যদি হয় টি গাৰ্ডেন য'ত বসবাস কৰে। তাৰ পাছত পোষ্ট অফিচ আপোনালোকৰ নিজৰ নিজৰ পোষ্ট অফিচ যি হয় সেইটো ফিল আপ কৰি দিব। তাৰ পাছত সাব ডিভিজন কি হয় আপোনালোকৰ অৰ্থাৎ মহকুমা কি হয় নিজৰ নিজৰ সাব ডিভিজন ফিল আপ কৰি দিব। তাৰ পাছত ডিষ্ট্ৰিক্ট আপোনালোকৰ নিজৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ফিল আপ কৰি দিব। তাৰ পাছত খালী ঠাই আছে, সেই খালী ঠাইত আপোনালোকৰ যোন ক্লাছত পঢ়ি আছে সেই ক্লাছটোৰ নাম ফিল আপ কৰি দিব। তাৰ পাছত ফাইনান্সিয়েল ইয়েৰ দিয়া আছে, সেই ফাইনান্সিয়েল ইয়েৰত 2024 লিখিব লাগিব আৰু একেবাৰে তলত চিল আৰু ছিগনেচাৰ মৰোৱাব লাগিব হেডমাষ্টাৰৰ। মই যদি কিবা ভুল কৈছোঁ তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই, ধন্যবাদ।